নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আছাম ফৰেষ্ট গাৰ্ড, এএফপিএফ কনষ্টেবল, জেইল ৱাৰ্ডাৰ আদি ভেকেঞ্চিসমূহৰ অনলাইন এপ্লাই আজিৰ পৰা আৰম্ভ হৈ গ'ল। তো এপ্লাই কেনেকৈ কৰিব, কেতিয়াৰ পৰা কেতিয়ালৈকে ইয়াৰ অনলাইন এপ্লাই চলি থাকিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেলআইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম চমুকৈ SLPRB। তো ইয়াতে এপ্লাই হিয়াৰ বুলি লিখা থাকিব। তো ইয়াতে এপ্লাই অনলাইনত যদি আপোনালোকে ক্লিক কৰে, তেন্তে আপোনালোকে ইয়াতে দেখা পাব যে ইয়াতে অনলাইন কেনেদৰে কৰিব সেই ইনষ্ট্ৰাকশ্যনসমূহ সকলো দিয়া হৈছে। তো যিসকলে এইবাৰৰ আছাম পুলিচৰ পষ্টখিনিত অনলাইন এপ্লাই কৰিছে, তো তেওঁলোকে গম পাব যে ইয়াত অনলাইন এপ্লাই কেনেকৈ কৰে। তো যদিহে আপোনালোকে নিজে ঘৰতে মোবাইলত কৰিব বিচাৰে আৰু যদি আপোনালোকে নেজানে যে কেনেকৈ কৰে, তাৰ ওপৰত মই ভিডিঅ' বনাই দিম। তো যদিহে আপোনালোকক ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ আজিৰ পৰা কোনখিনি পদৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। তো আজিৰ পৰা অৰ্থাৎ 22 জানুৱাৰী 2026ৰ পৰা সেইখিনি ভেকেঞ্চিৰ অনলাইন এপ্লাই আৰম্ভ হ'ব যিখিনি 16 জানুৱাৰী 2026ত ওলাইছে, অৰ্থাৎ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, এএফপিএফ কনষ্টেবল, জেইল ৱাৰ্ডাৰ আদি বিভিন্ন ভেকেঞ্চিখিনি 16 জানুৱাৰী তাৰিখে ওলাইছে। সেই ভেকেঞ্চিখিনিৰ আজিৰ পৰা অৰ্থাৎ 22 জানুৱাৰীৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু এই অনলাইন এপ্লাইখিনি 8 ফেব্ৰুৱাৰী 2026লৈকে চলি থাকিব। তো যিহেতু অনলাইনৰ টাইম বেছি দিয়া হোৱা নাই, গতিকে অতি সোনকালে আপোনালোকে এই পদখিনিৰ অনলাইন এপ্লাই কৰি ল'ব, নহ'লে পিছত গৈ আপোনালোকে ছাৰ্ভাৰ ডাউন হোৱাৰ ফলত অনলাইন এপ্লাই কৰিব নোৱাৰিব পাৰে। তো যিহেতু এইবাৰ বহুতো নতুন কেণ্ডিডেটে এই পদখিনিৰ বাবে অনলাইন এপ্লাই কৰিব, তো তোমালোকক কৈছোঁ যে তোমালোকে এই পদখিনিৰ যেতিয়া অনলাইন এপ্লাই কৰিবা, তেতিয়া সকলো তথ্যখিনি সঠিক সহকাৰে অৰ্থাৎ শুদ্ধকৈ দিবা, যাতে পিছত গৈ তোমালোকৰ একো প্ৰব্লেম নহয়। আৰু যেতিয়া তোমালোকক ফৰেষ্টাৰৰ পদখিনিৰ প্ৰিফাৰেঞ্চ দিব, তো তেতিয়া তোমালোকে নিজৰ মন পচন্দৰে প্ৰিফাৰেঞ্চটো দিবা, যাতে তোমালোকে চাকৰিটো পোৱাৰ পিছত একো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। তো তোমালোকে নিজৰ মতে প্ৰিফাৰেঞ্চসমূহ দিবা আৰু লগতে তোমালোকৰ তথ্যসমূহ সঠিককৈ অৰ্থাৎ শুদ্ধকৈ দিবা। তো এতিয়া আহিছোঁ এটা বহুত ডাঙৰ কুৱেশ্যনলৈ। তো আপোনালোকে হয়তো ভাবিছে যে অনলাইন এপ্লাই প্ৰথমতে 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী আছিল, এতিয়া কিয় 22 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে দিলে? তো আপোনালোকৰ হয়তো এইটো প্ৰশ্ন মনলৈ আহিছে যে এপ্লাই অনলাইনৰ সময়সীমা কমাই দিলে, এতিয়া কি ফিজিকেল টেষ্টটো অতি সোনকালে পাতিব নেকি? তো এই প্ৰশ্নটোৰ উত্তৰ আমি এপ্লাই শেষ হোৱাৰ পিছতহে পাম। তো তথাপিও আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে ভালদৰে প্ৰেক্টিচ কৰি থাকক, যাতে যেতিয়াই ইয়াৰ ফিজিকেল টেষ্টটো নাপাতে কিয় আপোনালোকে এটা ফিজিকেল টেষ্টত ভাল মাৰ্ক আনিব পাৰে। তো এইখিনি আছিল আজি ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে অতি সোনকালে ইয়াৰ অনলাইন এপ্লাইটো কৰি ল'ব, যাতে পিছত গৈ একো প্ৰব্লেমৰ সন্মুখীন হ'ব লগা নহয়। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।